নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে কুশলে আছা। আজি আমি ক্লাছ 9ৰ বিজ্ঞানৰ গতি পাঠটো আলোচনা কৰিম। ইতিমধ্যে মই মোৰ ইউটিউব চেনেলত 9ৰ বিজ্ঞান বিষয়ৰ কিছুমান পাঠ পৰ্যালোচনা কৰি আপলোড কৰি থোৱা আছে। একেদৰে অংক বিষয়ৰো কিছুমান অনুশীলনী আপলোড কৰা আছে। আজি আমি গতি পাঠটো আলোচনা কৰোঁ। বিজ্ঞান বিষয় গতি। মোশন। এতিয়া গতি বুলি ক'লে আমি কি বুজিম? গতি মানেনো কি? একেবাৰে সহজ অৰ্থত সময় সাপেক্ষে বস্তু এটাৰ স্থান পৰিৱৰ্তন হোৱাকেই তাৰ গতি বুলি কোৱা হয়। আমি ধৰি ল'লোঁ এইখন এখন মসৃণ মজিয়া, পকা মজিয়া মসৃণ, আৰু ইয়াত এটা মাৰ্বল গুটি আছে। ইয়াত এটা মাৰ্বল গুটি আছে। এতিয়া মাৰ্বল গুটিটো আমি প্ৰথম গতিৰ কনচেপ্ট এটা লৈ ল'ব লাগিব। এতিয়া মাৰ্বল গুটিটো কি অৱস্থাত আছে আমি এইটো এই স্থান বুলি ল'লোঁ। এতিয়া আমাক যদি সোধা হয় যে মাৰ্বল গুটিটো কি অৱস্থাত আছে, ই গতিশীল অৱস্থাত আছে নে স্থিতিশীল অৱস্থাত আছে, আমি পোনে পোনে ইয়াৰ উত্তৰ দিম ই স্থিতিশীল অৱস্থাত আছে, অৰ্থাৎ ৰৈ আছে বুলি কয়, কাৰণ সি একে ঠাইতে আছে। এতিয়া আমি এই মাৰ্বল গুটিটোৰ ওপৰত বল প্ৰয়োগ কৰিলোঁ, ফ'ৰ্চ এফ বল প্ৰয়োগ কৰিলোঁ, আঙুলিৰে মাৰিলোঁ। যিহেতু সকলোৱে মাৰ্বল খেলাৰ অভ্যাস আছেই, খেলি আহিছোঁ আমি সৰুতে, সেইকাৰণে ইয়াত আৰু সেইবিলাক মই প্ৰেক্টিকেল কৰি দেখুৱাব খোজা নাই। ইয়াৰ ওপৰত বল প্ৰয়োগ কৰাৰ লগে লগে মাৰ্বল গুটিটোৱে মজিয়াখনৰ ওপৰেদি গতি কৰিবলৈ আৰম্ভ কৰিলে, আৰু এটা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰাৰ পিছত মাৰ্বল গুটিটো গৈ বি স্থান পায়, আৰু বি স্থানত মাৰ্বল গুটিটো ৰৈ গ'ল। গতিকে এৰ পৰা বি লৈ, অৰ্থাৎ এ স্থানৰ পৰা বি স্থানলৈ মাৰ্বল গুটিটোৰ যে স্থানৰ পৰিৱৰ্তন হ'ল, সেই ঘটনাটোকে আমি কি বুলি ক'ব পাৰোঁ? তাৰ মাৰ্বল গুটিটোৰ গতি বুলি ক'ব পাৰোঁ। সময় সাপেক্ষে, কাৰণ এৰ পৰা বিলৈ যাওঁতে তাক সময়ৰ প্ৰয়োজন হৈছে। সময় সাপেক্ষে বস্তু এটা স্থানৰ পৰিৱৰ্তন হোৱাটোকে গতি বুলি কোৱা হয়। সহজভাৱে আমি পাঠটো লাইন বাই লাইন ডিছকাছ কৰিম, তেতিয়া আমাৰ কনচেপশ্যনবিলাক বেছি ক্লিয়াৰ হ'ব। আচলতে গতিটো আপেক্ষিক, এটা বস্তুৰ লগত আন এটা বস্তুক তুলনা কৰি আপেক্ষিকভাৱে নিৰ্ণয় কৰা, কাৰণ আমি পিছলৈ পাম যে যদি আমি অলপ ভালকৈ চাওঁ তেতিয়াহ'লে স্থিতিশীল অৱস্থাত আচলতে একো বস্তুৱেই নাই, কাৰণ আমি সকলোবিলাক এই পৃথিৱীখনৰ ওপৰত আছোঁ, আৰু পৃথিৱীখন নিজে ষ্টেবল অৱস্থাত, অৰ্থাৎ স্থিতিশীল অৱস্থাত পৃথিৱীখনে গতি কৰি আছে। যিহেতু পৃথিৱীখনে গতি কৰি আছে, পৃথিৱীখনৰ লগতে আমিও গতি কৰি আছোঁ, আমিও স্থিতিশীল নহয়। সেইকাৰণে বস্তু এটাৰ গতিৰ কথাটো এটা আপেক্ষিক ধাৰণা লৈ পেলাই বুজোৱা হয়। এতিয়া আমি চাওঁচোন আমাৰ পেৰাগ্ৰাফটো পঢ়ি যাম। যিবিলাক পইণ্ট আমি ডিছকাছ কৰিব লাগে সেইবিলাক পইণ্ট আমি ডিছকাছ কৰিম। ইয়াত কৈছে দৈনন্দিন জীৱনত আমি কিছুমান বস্তু স্থিতিশীল অৱস্থাত, আন কিছুমান বস্তু গতিশীল অৱস্থাত দেখা পাওঁ বুলি কৈছে। যেনেকৈ আমাৰ টেবুল, চকী, ক্লাছৰুমৰ ডেস্ক বেঞ্চবিলাক বা অন্যান্য বস্তুবোৰ একে ঠাইতে ৰৈ আছে, এইটো স্থিতিশীল বুলি আমি ধৰি লওঁ। গাড়ীখন চলি গৈ আছে, গতিশীল অৱস্থাত আছে। চৰাই এটা উৰি গৈ আছে, গতিশীল অৱস্থাত আছে। নাও এখন পানীত চলি গৈ আছে, গতিশীল অৱস্থাত আছে। সেইটোৱে কথা। চৰাই উৰে, মাছে সাঁতোৰে, ক্ৰীড়া ধমনীৰ মাজেৰে তেজ চলাচল কৰে, গাড়ী চলে। অণু, পৰমাণু, গ্ৰহ, নক্ষত্ৰ আৰু তাৰকা মণ্ডলী, এই সকলোবোৰ। ইয়াৰ আগত যেতিয়া পদাৰ্থ বিজ্ঞানৰ পৰমাণু গঠন পাঠটো মই তোমালোকৰ বাবে আলোচনা কৰি পেলাই আপলোড কৰি দিছিলোঁ, তাত এই কথাটো কৈছোঁ যে অণু, পৰমাণু, গ্ৰহ, নক্ষত্ৰ আৰু তাৰকা মণ্ডলী, এই সকলোবোৰ গতিশীল বুলি কৈছে। মনত পেলোৱাচোন যে আমি কি আলোচনা কৰিছিলোঁ পৰমাণু গঠন পাঠটোত? যিকোনো এটা পদাৰ্থলৈ ভাঙিলে
আমি পদাৰ্থটো কি পাওঁ সকলোবোৰ গুণধৰ্ম অটুট থকা কিছুমান কণা পাওঁ এইবিলাকক কোৱা হয় অণু অণু ভাঙিলে অণুতকৈ ক্ষুদ্ৰতম কিছুমান কণা পাওঁ এই ক্ষুদ্ৰতম কণাবিলাকক কোৱা হয় পৰমাণু মনত পৰিছেনে আৰু পৰমাণুৰ গঠনত ইয়াৰ যিটো নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনবিলাক কিছুমান অৰ্ধবৃত্তাকাৰ কক্ষপথত ঘূৰি থাকে বুলি আমি কৈছিলোঁ অৰ্থাৎ ইলেক্ট্ৰনবিলাকে গতি কৰি থাকে তাৰমানে স্থিতিশীল অৱস্থাত একো বস্তুৱেই নাই সেইকাৰণে কৈছে আমি সাধাৰণতে বস্তু এটাই সময়ৰ সাপেক্ষে স্থান সলনি কৰিলে তাৰ গতি হোৱা বুলি কওঁ যিটো কথা মই অলপ আগত কৈছোঁ যে আমি সাধাৰণতে বস্তু এটা সময়ৰ সাপেক্ষে স্থান সলনি কৰিলে তাৰ গতি হোৱা বুলি কওঁ যিটো এই মাৰ্বল গুটিটোৰ উদাহৰণ লৈ পেলাই কৈছে মাৰ্বল গুটিটোৰ উদাহৰণ ঠিক তেনেকৈ আমি আৰু এটা সময়ৰ সাপেক্ষে বুলি কৈছে আমি আৰু এটা উদাহৰণ লওঁ এইখিনিতে লওঁচোন আমি ধৰি ললো এইখিনিতে এখন গাড়ী আছে আৰু এই স্থানটো আমি এক্স বুলি লৈছো এতিয়া গাড়ীখনে এক্স স্থানৰ পৰা গতি কৰিবলৈ আৰম্ভ কৰি গাড়ীখনে ৱাই স্থান পালেহি গাড়ীখন আহি পেলাই ৱাই স্থান পালে ৱাই স্থান পাই এক্সৰ পৰা ৱাইলৈ আমি ধৰি ললো 5 কিলোমিটাৰ এক্সৰ পৰা ৱাইলৈ আমি ধৰি ললো 5 কিলোমিটাৰ আৰু 5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰোঁতে গাড়ীখনক সময় লাগিল যেনিবা 10 মিনিট তাৰমানে গোটেই কথাটো ক'লে আমি কি বুলি ক'ম যে গতিশীল গাড়ীখনে এক্সৰ পৰা ৱাইলৈ 10 মিনিটত 5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে অৰ্থাৎ সময় সাপেক্ষে গাড়ীখনৰ স্থান পৰিৱৰ্তন হৈছে এক্সৰ পৰা ৱাইলৈ গৈছে সেইটোৱে তাই কি বুলি ক'ব গতি বুলি ক'ব ইয়াৰ আগত আমি মাৰ্বলৰ কথাটো কৈছিলোঁ এবাৰ আমি গাড়ীখনৰ কথাটো ক'লোঁ অৱশ্যে আন কিছুমান পৰিস্থিতিত পৰোক্ষ সাক্ষ্যৰ ভিত্তিতহে গতি হোৱা বুলি সম্পন্ন কৰা উদাহৰণস্বৰূপে ধূলি উৰিলে গছৰ ডাল পাতবোৰ লৰিলে বতাহ বলা বুলি কওঁ সূৰ্যোদয় সূৰ্যাস্তৰ ঋতু পৰিৱৰ্তনৰ কাৰণ কি এইবোৰ পৃথিৱীৰ গতিৰ পৰিণতি নেকি যদি ই সঁচা তেনেহ'লে আমি পৃথিৱীত গতি পোনপটীয়াকৈ উপলব্ধি নকৰোঁ কিয় তাৰমানে অলপ আগত মই যিটো কথা কওঁ যে প্ৰকৃতিত যিবিলাক ঘটনা ঘটি আছে বতাহ বলিছে বতাহত গছৰ ডালবিলাক লৰে গছৰ পাত পৰে সূৰ্য উদয় হয় সূৰ্য অস্ত যায় ঋতু পৰিৱৰ্তন হয় এই গোটেই ঘটনাবিলাক আমি সূৰ্য উদয় সূৰ্য অস্ত ঋতু পৰিৱৰ্তন এইকেইটা কথাই লওঁচোন এইকেইটা কথাৰ মূল কাৰণটো কি পৃথিৱীৰ গতি কাৰণ পৃথিৱীখনৰ আমি যদি এইখনে আমি এটা ধাৰণা লৈ লওঁ আমি ধৰি ললো এইখনে আমাৰ পৃথিৱী নৰ্থ পল সাউথ পল পৃথিৱীখনে তাৰ গতিপথটোত এইটো পৃথিৱীৰ গতিপথ বুলি আমি এটা ধাৰণা লৈছোঁ পৃথিৱীখনে তাৰ গতিপথটোত ইয়াৰ মাজতে আছে সূৰ্যটো এই গতিপথটোত এপাক ঘূৰিবলৈ কিমান সময় লয় 365 দিন তাকে আমি এবছৰ বুলি কওঁ এতিয়া পৃথিৱীখনৰ ইয়াত আমি মূলতে দুটা গতি দেখিলোঁ কিন্তু পৃথিৱীৰ গতি দুটা নহয় তাতকৈ বেছি পৃথিৱীখনে নিজৰ গাতে পাক খাই ঘূৰিছে সেইটো এটা গতি আৰু সূৰ্যটোৰ চাৰিওফালে ঘূৰিছে সেইটো এটা গতি এতিয়া এই পৃথিৱীখনে নিজৰ গাতে পাক খাই ঘূৰাৰ কাৰণেই বেলি পূবফালে উদয় হয় পশ্চিম ফালে অস্ত যায় অৰ্থাৎ পৃথিৱীৰ গতিৰ কাৰণে হোৱা এটা ঘটনা আৰু পৃথিৱীখনে যেতিয়া সূৰ্যৰ চাৰিওফালে ঘূৰি থাকোঁতে কি হয় এটা নিৰ্দিষ্ট পিৰিয়ডত তাৰ উত্তৰ মেৰুটো সূৰ্যৰ ফালে আহে আকৌ তাৰপিছত দক্ষিণ মেৰুটো উত্তৰ মেৰুটো সূৰ্যৰ ফালে আহে আকৌ উত্তৰ মেৰুটো সূৰ্যৰ পৰা আঁতৰিও যায় এই ঘটনাবিলাকৰ কাৰণে কি হয় পৃথিৱীত আমাৰ ঋতু পৰিৱৰ্তন হয় আমি জানো গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত 6টা ঋতু আছে
সেইবিলাকো কিহৰ কাৰণে হয় পৃথিৱীৰ গতিৰ কাৰণে এতিয়া আমাক শেষত এটা কুৱেশ্যন মাৰ্কত কথাটো কৈছে যে পৃথিৱীৰ গতিৰ পইণ্ট সঁচা কথা সূৰ্য উদয় হোৱা সূৰ্য অস্ত যোৱা ঋতু পৰিৱৰ্তন হোৱা এই গোটেই ঘটনাবিলাক ঘটি আছে পৃথিৱীৰ গতিৰ কাৰণে দুটা গতিৰ কাৰণে এটা হৈছে আহ্নিক গতি যিটো পৃথিৱীখনে নিজৰ গাতে পাক খাই গৈ আনটো হৈছে বাৰ্ষিক গতি অৰ্থাৎ সূৰ্যৰ চাৰিওফালে ঘূৰা গতি ইয়াৰ উপৰি পৃথিৱীৰ আৰু গতি আছে আমি সেইকেইটা এতিয়া আলোচনা নকৰোঁ আমাৰ বিশ্ব ব্ৰহ্মাণ্ড বুলি এটা পাঠ আছে সেইটোত আলোচনা কৰিম তো এতিয়া সূৰ্য উদয় হোৱা সূৰ্য অস্ত যোৱা ঋতু পৰিৱৰ্তন হোৱা এই ঘটনাখিনি ঘটাৰ মূল কাৰণটো হৈছে পৃথিৱীৰ এই দুটা গতি আৰু ইয়াৰ লগে লগে পৃথিৱীত যিটো জলবায়ু পৰিৱৰ্তন এতিয়া বাৰিষা কাল আমাৰ বাৰিষা হোৱা খৰালি হোৱা সেইটোকে ঋতু পৰিৱৰ্তন বুলি কয় এতিয়া সেই জলবায়ু মানে বাৰিষা খৰালি এইবিলাক পৰিৱৰ্তন হোৱা এতিয়া জলবায়ু পৰিৱৰ্তন হোৱা যিটো যিবিলাক পৰিৱৰ্তন আছে সেইবিলাকো পৃথিৱীৰ গতিৰ কাৰণে এতিয়া আমাক কৈছে পৃথিৱীখনৰ এই গতিটো আমি উপলব্ধি নকৰোঁ তাৰ মানে কি কৈছে মই এতিয়া এইখিনিতে থিয় হৈ আছোঁ ক'ত থিয় হৈ আছোঁ পৃথিৱীখনৰ ওপৰত থিয় হৈ আছোঁ অকণমান কথা এটা তুমি চিন্তা কৰা যে আমি যদি আমি এই গাড়ীখনতে এই গাড়ীখনৰ ভিতৰত বহি পেলাই আমি যদি এঠাইৰ পৰা আন ঠাইলৈ যাওঁ গাড়ী এখনত বহি পেলাই তেতিয়া গাড়ীখনৰ গতিটো আমাৰ উপলব্ধি হয় গাড়ীখন কিমান জোৰত গৈছে বা লাহে লাহে গৈছে বা গাড়ীখন ৰৈছে গাড়ীখনে টাৰ্ণিং লৈছে টাৰ্ণ কৰিছে এইবিলাক বা বেক কৰিছে এইবিলাক আমাৰ উপলব্ধি কিন্তু আমি পৃথিৱীখনৰ ওপৰতে আছোঁ পৃথিৱীখনত ড্ৰপ নোহোৱাকৈ অৰ্থাৎ মাজত নৰোৱাকৈ দুটা গতি ঘটিয়ে আছে এটা আছে আহ্নিক গতি আৰু আনটো হৈছে বাৰ্ষিক গতি তথাপি আমি কিন্তু এই গতি দুটা উপলব্ধি কৰা নাই ইয়াৰ কাৰণটো হ'ল যে আমাৰ শৰীৰৰ আকাৰৰ তুলনাত পৃথিৱীখনৰ আকাৰ বহুত ডাঙৰ সেইকাৰণে আমি সেইটো উপলব্ধি নকৰোঁ আৰু কিছুমান ফেক্টৰ আছে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ কথা আছে বায়ুমণ্ডলীয় চাপৰ কথা আছে এইবিলাক কথা ইয়াৰ লগত আহে যে কি নহওক আমি পিছৰ পেৰাগ্ৰাফটোলৈ যাম একেটা বস্তু এজনৰ বাবে গতিশীল আৰু আন এজনৰ বাবে স্থিতিশীল হ'ব পাৰে উদাহৰণস্বৰূপে গৈ থকা বাছখনৰ যাত্ৰীসকলে বাটৰ কাষৰ গছবোৰ পিছলৈ যোৱা যেন দেখা পায় আকৌ বাটৰ কাষৰ ৰৈ থকা মানুহ এজনে যাত্ৰীসহ বাছখন গৈ থকা দেখে কিন্তু বাছখনৰ যাত্ৰী এজনে তেওঁৰ সহযাত্ৰীসকলক ৰৈ থকা দেখা পায় এই পৰ্যবেক্ষণবোৰে কি ইংগিত দিয়ে মষ্ট ইণ্টাৰেষ্টিং আমি সেই কথাটো আলোচনা কৰিম তাৰমানে আপেক্ষিক ইয়াত আপেক্ষিক গতিৰ কথা কৈ আছে আমি সেই কথাটো আলোচনা কৰিম আমি এখন ছবিৰ দ্বাৰা বুজিব লাগিব আমি এখন বাছ গাড়ীৰ কথা কল্পনা কৰোঁ এখন বাছ গাড়ী আমি এখন বাছ গাড়ীৰ কথা কল্পনা কৰিছোঁ এতিয়া এই বাছখন অন ৰোড ৰাস্তাত চলিত অৱস্থাত আছে এইটো ৰাস্তাটো ৰাস্তাত এতিয়া কথাটো আমি বুজিব লাগিব এতিয়া ৰাস্তাৰ কাষত এজোপা গছ এজোপা আছে ৰাস্তাৰ কাষত আৰু এইখিনিতে জানিবা এজন মানুহ থিয় হৈ আছে এতিয়া দুটা কথা আহিব বাছখনত বহি থকা মানুহ এজন তেওঁ খিৰিকীৰ কাষত বহি আছে তেওঁ যেতিয়া বাহিৰলৈ এনেকৈ চাব তেতিয়া তেওঁ কেনেকুৱা দেখিব এই গছজোপাৰ মানুহজন যেন পিছলৈ গৈছে কাৰণ বাছখন আগলৈ যাব বাছখন যেতিয়া আগলৈ যাব তেতিয়া তেওঁ গছজোপাৰ মানুহজনক পিছলৈ যোৱা দেখে মানুহজনে কিন্তু বাছখনকহে আগলৈ যোৱা দেখে মানুহজনে নিজকে গতি কৰাটো নেদেখে বাছখনত থকা যাত্ৰীজনে খিৰিকীখনেৰে চাওঁতে কি দেখিব গছজোপাৰ মানুহজন এই দুয়োটা বস্তুৱে পিছলৈ গতি কৰিছে আমি কেতিয়াবা বাছত বহি গ'লে খিৰিকী কাষত বহি গ'লে এনেকৈ চালে দেখোন পিছলৈ গৈ আছে মানুহজনে দেখিব সেইটো দৃশ্য
আৰু গছজোপাৰ কাষত থিয় হৈ থকা মানুহজনে দেখিব যে বাছখন আগলৈ গৈ আছে। এয়া কাৰণটো কথা কৈছে। এই ক্ষেত্ৰত বাছখনে যেতিয়া গতি কৰিছে তেতিয়া গছজোপা আৰু মানুহজন স্থিতিশীল অৱস্থাত আছে। বাছখনৰ ভিতৰত যিসকল যাত্ৰী বহি আছে সেই যাত্ৰীসকলৰ গতিবেগ বাছখনৰ গতিবেগৰ সৈতে সমান হ'ব। আমি ধৰি ল'লোঁ যে বাছখনৰ গতিবেগ যেনিবা 50 কিলোমিটাৰ প্ৰতি ঘণ্টা। 50 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত বাছখন গৈ আছে। যিহেতু বাছখনৰ ভিতৰত মানুহজন বহি গৈছে গতিকে মানুহজনৰ গতিবেগো কিমান হ'ব? 50 কিলোমিটাৰ প্ৰতি ঘণ্টা। এতিয়া গতিশীল অৱস্থাত থকা মানুহজনে যিহেতু তেওঁ বহি আছে, তেওঁ নিজৰ চিটটোত বহি আছে, গাড়ীখন গৈ বাছখন গৈ আছে, গতিকে তেওঁ এই গছজোপা আৰু মানুহজনক পিছলৈ যোৱা দেখি আপেক্ষিক হৈছে। কেতিয়াবা চাবা তোমালোকে বাছত বহি পেলাই বা যিকোনো গাড়ীত বহি পেলাই গৈ থাকোঁতে ৰাস্তাৰ কাষত যদি ডাঙৰ চাহ বাগান থাকে তেতিয়াহ'লে সেই চাহ বাগানবিলাক অলপ এনেকৈ মন দি লক্ষ্য কৰিবাচোন। চাহ বাগানৰ লাইন লাইন যিবিলাক গছ থাকে, ডাঙৰ ডাঙৰ গছ, সেই গছবিলাক যেন এনেকৈ ঘূৰি ঘূৰি আকৌ তোমাৰ ফালে আহিছে, এনেকৈ ঘূৰি ঘূৰি তেনেকুৱা এটা অনুভৱ হয়। কাৰণ সেই গছবিলাক ধুনীয়াকৈ লাইন পাতি লগোৱা থাকে সকলো ফালৰ পৰা। মূল কাৰণটো সেইটো। ইফালে আকৌ মানুহজন একে ঠাইতে আছে। এতিয়া মানুহজনে দেখিব বাছখনেই গৈ আছে আৰু প্ৰেক্টিকেলি আমি চাবলৈ গ'লে বাছখন গতিশীল অৱস্থাত আছে। মানুহজন আৰু বাছখন সাপেক্ষে মানুহজনে গছজোপাই স্থিতিশীল অৱস্থাত আছে বাছখনৰ সাপেক্ষে, অৰ্থাৎ ইটোৰ লগত সিটো তুলনা কৰি দিম। আকৌ আমি বেলেগ এটা কথালৈ যাম। এই বাছখনৰ ভিতৰতে দুটা চিটত কথাটো অকণমান বুজিব চেষ্টা কৰিবা। এই বাছখনৰ ভিতৰতে দুটা চিটত দুজন মানুহ বহি আছে। আমি ধৰিলোঁ এইটো বাছখনৰ ভিতৰৰ পাৰ্ট, বাছখনৰ এইটো ভিতৰৰ অংশ। এই চিটটোত এজন মানুহ বহি আছে আৰু এই চিটটোত 2 নম্বৰ মানুহজন। এইটো চিট নম্বৰ 1, এইটো চিট নম্বৰ 2। ইয়াত এজন মানুহ বহি আছে, ইয়াত এজন মানুহ বহি আছে। এতিয়া যিহেতু মানুহ দুজনে যিটো চিটত বহিছে সেইটোতেই বহি আছে নিজৰ নিজৰ চিটত। এতিয়া প্ৰথম মানুহজন দ্বিতীয় মানুহজনৰ সাপেক্ষে প্ৰথম মানুহজন কি হ'ব? স্থিতিশীল অৱস্থাত আছে, কাৰণ তেওঁ একে ঠাইতে আছে। একেদৰে দ্বিতীয় মানুহজনৰ সাপেক্ষে প্ৰথম মানুহজনো কি হ'ব? স্থিতিশীল অৱস্থাত আছে, অৰ্থাৎ উভয়ৰ কাৰণে স্থিতিশীল অৱস্থাত আছে, কাৰণ তেওঁলোকে একে ঠাইতে বহি আছে। কিন্তু এই বস্তুটো হৈছে বাছখনৰ ভিতৰৰ বস্তু। কিন্তু এই বাছখনে যিহেতু 50 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত গতি কৰি আছে, তেতিয়াহ'লে বাছখনৰ ভিতৰত বহি যোৱা এই যাত্ৰী দুজনেও 50 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত গতি কৰি আছে। এতিয়া বাছখনৰ ভিতৰতে এজন যাত্ৰী বহি আছে আৰু আনজনে তেওঁ অলপ আগত গৈ যেনিবা নামিব, লগৰজনক বোলে আপুনি বহক, মোৰ নামিব। এতিয়া তেওঁ বেগ চেগ লৈ বাছখনৰ ভিতৰত তেওঁ দৰ্জাৰ ফালে আগুৱাই গৈছে। বাছখনৰ ভিতৰত তেওঁ হাতত বেগটো লৈ দৰ্জাৰ ফালে আগুৱাই গ'ল। যেতিয়া তেওঁ বাছখনৰ ভিতৰত খোজকাঢ়ি গ'ল তেতিয়া প্ৰথম ব্যক্তি দ্বিতীয় ব্যক্তিজনৰ সাপেক্ষে প্ৰথম ব্যক্তিজন কি অৱস্থালৈ গুচি যাব? গতিশীল অৱস্থালৈ গুচি যাব। সেইটো বাছখনৰ ভিতৰত ঘটিব। আৰু প্ৰথমজনৰ সাপেক্ষে দ্বিতীয়জন স্থিতিশীল, দ্বিতীয়জনৰ সাপেক্ষে প্ৰথমজন গতিশীল, কাৰণ প্ৰথমজনে নামিব হ'ল, তেওঁ খোজকাঢ়িছে। গতিকে দ্বিতীয়জনৰ সাপেক্ষে প্ৰথমজন গতিশীল, প্ৰথমজনৰ সাপেক্ষে দ্বিতীয়জন স্থিতিশীল। কথাটো তেনেকুৱা আপেক্ষিক। সেই কথাটো কৈছে। ইয়াৰ মূল কাৰণটো হ'ল যে বিশ্বব্ৰহ্মাণ্ডত আচলতে কোনো বস্তুৱেই স্থিতিশীল অৱস্থাত। এইটো মই ভাবিছোঁ যে আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ পাঠ এটা ইয়াত আছে, সেই পাঠটো আমি যেতিয়া ডিছকাছ কৰিম তাতে কথাটো আমি বেছি ভালকৈ আলোচনা কৰিম। যে আমি পৃথিৱীখনত আছোঁ, পৃথিৱীখনে নিজৰ গাতে পাক খাই ঘূৰিছে আহ্নিক গতি, সূৰ্যৰ চাৰিওফালে ঘূৰিছে বাৰ্ষিক গতি। আমাৰ যিখন সৌৰজগতখন ক'ত আছে? হাতীপতি তাৰকা ৰাজ্যত আছে। হাতীপতি তাৰকা ৰাজ্যখনে আকৌ নিজৰ গাতে পাক খাই খাই গতি কৰি গৈ আছে। এই বিশ্বব্ৰহ্মাণ্ডত যিমান বস্তু আছে কোনো বস্তুৱেই স্থিতিশীল অৱস্থাত
নাই, সকলো বস্তুৱেই গতিশীল অৱস্থাত আছে। আচ্ছা, এতিয়া আমি পিছৰ পইণ্টলৈ যাম যে বেছিভাগ গতিয়ে জটিল। কিছুমান বস্তুৱে সৰলৰেখাৰে গতি কৰে, কিছুমানে বৃত্তাকাৰ পথ ল'ব পাৰে, কিছুমানে ঘূৰ্ণন গতি ল'ব পাৰে, কিছুমানে দোলন গতি প্ৰদৰ্শন কৰে। কেতবোৰ পৰিস্থিতিত এনেকুৱা একাধিক গতিৰ সংযোজনো ঘটিব পাৰে। এই অধ্যায়ত আমি পোনতে বস্তুৰ সৰল ৰৈখিক গতিৰ বিষয়ে শিকিম। তদুপৰি সৰল সমীকৰণ আৰু লেখৰ সহায়েৰে এনেধৰণৰ গতিবোৰ বৰ্ণনা কৰিবলৈ শিকিম। পিছলৈ বৃত্তাকাৰ গতি কিদৰে বৰ্ণনা কৰে সেই বিষয়ে আলোচনা কৰিম। ইয়াতে প্ৰথম ক'লে যে গতিৰ প্ৰকাৰ কেইটামানৰ কথা কৈছে, যদিও কিতাপখনত সেইটো আলোচনা কৰা নাই। আমি অকণমান আলোচনা কৰি থ'লে কথাবিলাক বুজিবলৈ সহজ হ'ব। যে গতিৰ প্ৰকাৰ কেইটামানৰ কথা কৈছে, সেই কথাকেইটা ইয়াত ইলাবৰেট কৰা নাই, কিন্তু আমি যদি অকণমান ডিছকাছ কৰি লওঁ পিছত আমাৰ সহজ হ'ব, সেই কথাটো কৈছে। এতিয়া গতিৰ প্ৰকাৰ, গতিৰ প্ৰকাৰ বুলি ক'লে নাম্বাৰ 1 আমি কেইটামান উদাহৰণ লওঁ। সৰল ৰৈখিক গতি। এতিয়া সৰলৰৈখিক গতি বুলি কওঁতে আমি লগতে উদাহৰণটো লৈ লওঁচোন, বুজি লওঁ। অলপ আগত আমি যিটো কথা কৈছিলোঁ যে আমি মসৃণ পকা মজিয়া এখনত মাৰ্বল গুটি এটা ল'লোঁ, লৈ পেলাই তাৰ ওপৰত আমি বল প্ৰয়োগ কৰিলোঁ, আৰু মাৰ্বল গুটিত বল প্ৰয়োগ কৰাৰ লগে লগে মাৰ্বল গুটিতে স্থানৰ পৰিৱৰ্তন কৰি এটা স্থানৰ পৰা আনটোলৈ গতি কৰিব, ষ্ট্ৰেইট যাব। সেইটোকে সৰলৰৈখিক গতি। আমি কেৰম বৰ্ড যে খেলোঁ, কেৰম বৰ্ডত যে ষ্ট্ৰাইকাৰে গুটিটো মাৰোঁ, ষ্ট্ৰাইকাৰটো ষ্ট্ৰেইট যায়, সেইটো সৰলৰৈখিক গতি। 2 নম্বৰত আমি ল'ব পাৰোঁ বৃত্তাকাৰ গতি। বৃত্তাকাৰ গতি, বৃত্তাকাৰ গতিৰ সেই উদাহৰণ আছে। তাৰ ভিতৰত লাটুমৰ যিটো গতি, তোমালোকে সকলোৱে লাটুম নেদেখিব পাৰা, লাটুমটো এনেকৈ ৰছী পকাই এনেকৈ মাৰি দিয়ে ঘূৰি থাকে, বা আমি কিছুমান চকুৰি এনেকৈ বনাই আঙুলিৰে এনেকৈ ঘূৰাই দিওঁ, ঘূৰি থাকে। আৰু তাৰ আটাইতকৈ সুন্দৰ উদাহৰণ আমি ল'ব পাৰোঁ ফেনৰ গতি। আমি সকলোৱে ফেন, এখন চিলিং ফেন, 3খন ব্লেড, এই 3খন ব্লেড। ফেনখনে যেতিয়া গতি কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া সি ঘূৰিব। এই গতিটো কি ক'ব? বৃত্তাকাৰ গতি। অৱশ্যে এইটো পৰ্যায়বৃত্ত গতিটো কৰে, সেইটো কথা আমি পিছত যাম। অৰ্থাৎ বৃত্তাকাৰ পথত ঘূৰিব, সেইটো বৃত্তাকাৰ গতি হ'ব। তেনেকৈ 3 নম্বৰত আমি ল'ব পাৰোঁ সৰ্পিল গতি। সৰ্পিল গতি, সৰ্পিল গতিটো এনেকৈ যাব, সাপ যোৱা নিচিনাকৈ। তৰংগ, বিদ্যুৎ চুম্বকীয় তৰংগৰ যিটো গতি, সেইটো এই ধৰণৰ হয়। 4 নম্বৰত আমি আৰু বহুত আছে পৰ্যায়বৃত্ত গতি। পৰ্যায়বৃত্ত গতি। পৰ্যায়বৃত্ত গতি বুলি কওঁতে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে যেতিয়া গতিশীল অৱস্থাত থকা বস্তু এটা গতিটো যেতিয়া ৰিপিট হৈ থাকিব, পুনৰাবৃত্ত হৈ থাকিব, তেতিয়া তাক পৰ্যায়বৃত্ত গতি বুলি কয়। বেষ্ট এক্সাম্পল আমি সহজে বুজিবৰ কাৰণে, ইয়াত জোলনা, এখন জোলনা বুলি আমি ধৰি ল'লোঁ। জোলনাক সকলোৱে আমি জোলনাত ঝুলিছোঁ, সেইটো অভিজ্ঞতা সকলোৰে আছে। জোলনাখনত বহাৰ পিছত তাক যেতিয়া টানি দিয়ে, ই এফালে গুচি আহিল, চাপ'জ এইটো এই স্থান, তাৰ পৰা আগবাঢ়ি গৈ পেলাই জোলনাখন বি স্থান পালে, বিৰ পৰা আকৌ আহি এৰ পৰা আকৌ গৈ বি, এ বিৰ মাজত জুলি থাকে। বা কিছুমান পেণ্ডুলাম ক্লক থাকে, পেণ্ডুলামটো এনেকৈ অহা যোৱা কৰি থাকে, ৱাল ঘড়ীবিলাক তেনেকুৱা থাকে। সেইবিলাক পৰ্যায়বৃত্ত গতি, মানে গতিটো ৰিপিট হৈ থাকে। এনেকুৱা আৰু বহুত মাত্ৰ মই কেইটামান উদাহৰণ দি ৰাখিলোঁ যাতে আমাৰ অসুবিধা নহওক। কিন্তু আমি এই পাঠটোত আমাক কি কৈছে, এই পাঠটোত আমি মূলতে বুজিম সৰলৰৈখিক গতি, আৰু পাঠটোৰ শেষৰ ফালে আমাক বৃত্তাকাৰ গতিৰ বিষয়ে দিয়া থাকিব।
কিন্তু বাকীখিনি কথা আমাক এইটো পাঠত আলোচনা কৰিবলগীয়া এতিয়া নাই। গতিৰ বৰ্ণনা 8.1 আমি পূৰ্বতে নিৰ্দিষ্ট কৰি থোৱা কোনো বিন্দুৰ প্ৰসংগ বিন্দুৰ সাপেক্ষে বস্তুৰ স্থান নিৰ্দেশ কৰোঁ। ইয়াত আচলতে দুটা বস্তু দিছে গতিৰ বৰ্ণনাত সৰলৰৈখিক গতিত। এটা দিছে সৰণ ডিছপ্লেচমেণ্ট আৰু আনটো হৈছে অতিক্ৰম কৰা দূৰত্ব। মই ডাইৰেক্টলি সেই দুটা বস্তু আলোচনা কৰিম। সৰণ আৰু অতিক্ৰম কৰা দূৰত্ব। নাম্বাৰ 1 হ'ল সৰণ। ডিছপ্লেচমেণ্ট আৰু আনটো হ'ল অতিক্ৰম কৰা দূৰত্ব। ডিষ্টেন্স কভাৰ্ড। ডিষ্টেন্স কভাৰ্ড। এতিয়া সৰণ ডিছপ্লেচমেণ্ট অতিক্ৰম কৰা দূৰত্ব ডিষ্টেন্স কভাৰ্ড। আমি এই দুটা বস্তু সৰলৰৈখিক গতিৰ লগত ৰিলেটেড। আজিৰ ক্লাছত আমি সেইখিনিকে আলোচনা কৰিম, তাৰপিছতে কৰিম। এতিয়া সৰণ মানে কি? ডিছপ্লেচমেণ্ট মানে গতিশীল বস্তু এটাই গতি কৰোঁতে প্ৰাৰম্ভিক বিন্দুৰ পৰা অন্তিম বিন্দুৰ মাজৰ যিটো দূৰত্ব, সেই দূৰত্বটোকে কোৱা হ'ব সৰণ। দ্যাট ইজ ডিছপ্লেচমেণ্ট। আমি সেই কথাটো ইয়াতে উদাহৰণ লৈ পেলাই বুজিম। সেই কথাটো আমি উদাহৰণ লৈ পেলাই সৰণ। আমি কেইবাটাও উদাহৰণ ল'ব লাগিব, তেতিয়াই কথাটো ক্লিয়াৰ হ'ব। এইটো এটা ৰাস্তা আৰু ইয়াত এখন গাড়ী আছে। গাড়ীখন এই বিন্দুত আছে। এই বিন্দুৰ পৰা গাড়ীখনে সৰলৰৈখিক দিশত চিধা গতি কৰিছে। আমি ৰাস্তাটো ষ্ট্ৰেইট বুলি ধৰিলোঁ। সৰলৰৈখিক দিশত গতি কৰি গাড়ীখন আহি বি বিন্দু পালে। আমি ধৰি ললো এই বিন্দুৰ পৰা বি বিন্দুৰ মাজৰ যিটো দূৰত্ব, এই দূৰত্বটো 5 কিলোমিটাৰ। আৰু 5 কিলোমিটাৰ জানিবা ষ্ট্ৰেইট ৰাস্তা, একদম চিধা। তেতিয়াহ'লে এই ক্ষেত্ৰত গাড়ীখনৰ সৰণ হ'ব 5 কিলোমিটাৰ। কাৰণ এই বিন্দুটো হ'ল তাৰ প্ৰাৰম্ভিক বিন্দু। এই বিন্দুৰ পৰা তাৰ যাত্ৰাটো আৰম্ভ হৈছে, এইটো প্ৰাৰম্ভিক বিন্দু। আৰু তাৰ যাত্ৰাটো ক'ত শেষ হৈছে? বি বিন্দু। বি বিন্দুটো হৈছে অন্তিম বিন্দু। প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ দূৰত্বটো হৈছে সৰণ। চ' এই ক্ষেত্ৰত সৰণ হ'ল 5 কিলোমিটাৰ। আৰু কিমান দূৰত্ব অতিক্ৰম কৰিলে? অতিক্ৰম কৰা দূৰত্ব হ'ল 5 কিলোমিটাৰ। কিলোমিটাৰ পৰা 5 কিলোমিটাৰ। এতিয়া একেধৰণৰ আমি বেলেগ এটা উদাহৰণ। এইটো উদাহৰণত আমি একেধৰণৰ এটা ষ্ট্ৰেইট ৰাস্তা। গাড়ীখন এই বিন্দুত আছে। এই বিন্দুৰ পৰা গাড়ীখন বি বিন্দুলৈ গ'ল। একেধৰণে এৰ পৰা বি লৈ আমি ধৰি ললো দূৰত্ব 5 কিলোমিটাৰ। কিন্তু এইবাৰ গাড়ীখনে বি বিন্দুলৈ গৈ লগে লগে বি বিন্দুৰ পৰা তাত ৰোৱা নাই আৰু বি বিন্দুৰ পৰা লগে লগে আকৌ পুনৰ এই বিন্দুলৈ
A বিন্দুৰ পৰা গাড়ীখন B বিন্দুলৈ গ'ল আৰু B বিন্দুত নৰল কিন্তু লগতে গাড়ীখন ঘূৰি পেলাই আকৌ A বিন্দুলৈ গুচি আহিল তাৰ মানে এই ক্ষেত্ৰত প্ৰাৰম্ভিক বিন্দু A আৰু অন্তিম বিন্দু হ'ল অন্তিম বিন্দু হ'ল প্ৰাৰম্ভিক বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰি আহি পেলাই আকৌ প্ৰাৰম্ভিক বিন্দুতে ৰৈ গ'ল গতিকে প্ৰাৰম্ভিক বিন্দুটো A অন্তিম বিন্দুটো A দুইটা যদি একেটা বিন্দুৱে হয় তেতিয়াহ'লে এই ক্ষেত্ৰত হৰণ কি হ'ব ডিসপ্লেসমেন্ট অলপ হৰণ বানানটো ভুলে আছে নেকি দন্তীয়া ন মধনীয়া ন মধুনীয়া ন এইটো বানানটো ভুল হৈছে এইটো মধুনীয়া ন হৰণ এই ক্ষেত্ৰত হৰণ ডিসপ্লেসমেন্ট ইকুৱেল কি হ'ব 0 কাৰণ গাড়ীখনে যিটো বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰিলে ঘূৰি আহি আকৌ সেইটো বিন্দুতে ৰৈ গ'ল ইয়াত ৰ'বলৈ নহ'ব আৰু গ'ল আৰু আহিল গতিকে ডিসপ্লেসমেন্ট বা হৰণ ইকুৱেল কি হ'ব 0 অতিক্ৰম কৰা দূৰত্ব কিমান দূৰত্ব অতিক্ৰম কৰিলে A ৰ পৰা B লৈ যাওঁতে 5 কিলোমিটাৰ B ৰ পৰা আকৌ A লৈ ঘূৰি আহিলে +5 টোটেল 10 কিলোমিটাৰ গাড়ীখনে 10 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে A ৰ পৰা B লৈ গ'ল B ৰ পৰা আকৌ A লৈ ঘূৰিলে ডিসটেন্স কভাৰ্ড 10 কিলোমিটাৰ কিন্তু যেহেতু প্ৰাৰম্ভিক বিন্দু অন্তিম বিন্দু একেটাই হ'ল গতিকে হৰণ কি হ'ব 0 আমি এনেকুৱা আৰু বেলেগ বেলেগ উদাহৰণ ঢেৰ পাম মই চমুৱাই কেইটামান উদাহৰণৰ কথা ক'ব বিচাৰিছোঁ ধৰি লোৱা এইখিনিতে এটা খুঁটি পুতি লোৱা আৰু খুঁটিটোত আমি 3 মিটাৰ দীঘল ৰছী এডাল বান্ধি দিওঁ খুঁটি এটা পুতিলো পুতি পেলাই খুঁটিটোত আমি 3 মিটাৰ দীঘল ৰছী এডাল বান্ধি দিলোঁ আৰু ৰছীডালৰ আনটো মূৰত এজন ছাত্ৰক ধৰিব দি পেলাই ক'লো যে তুমি এপাক ঘূৰা অৰ্থাৎ ঘূৰি পেলাই তেওঁ যেনিবা A বিন্দুত আছিলে এইটো যেনিবা A বিন্দু আৰু তেওঁ এপাক ঘূৰিবলৈ ক'লো গতিকে তেওঁ খুঁটিটোক কেন্দ্ৰ কৰি সম্পূৰ্ণ বৃত্তাকাৰ পথেৰে এপাক ঘূৰি বৃত্তাকাৰ পথটোৰে এপাক ঘূৰি তেওঁ পুনৰ আহি এই বিন্দুত কৰিব এতিয়া গোটেই কথা মই নিলিখো যে এই বিন্দুৰ পৰা তেওঁ বৃত্তাকাৰ গতিটো আৰম্ভ কৰিলে গতিকে এই বিন্দুটো হ'ল প্ৰাৰম্ভিক বিন্দু আহি পেলাই আকৌ এই বিন্দুতে ৰৈ গ'ল তাৰমানে এই বিন্দুটো হৈ গ'ল অন্তিম বিন্দু গতিকে এই ল'ৰাজনৰ হৰণ কি হ'ব এই ল'ৰাজনৰ হৰণ হ'ব 0 আৰু অতিক্ৰম কৰা দূৰত্ব উলিয়াবলৈ আমি এই বৃত্তটোৰ কি উলিয়াব লাগিব পৰিসীমা উলিয়াব লাগিব কাৰণ এইটো ব্যাসাৰ্ধ হিচাপে ল'ম ব্যাসাৰ্ধ হিচাপে লোৱাৰ পিছত আমি বৃত্তৰ পৰিসীমাৰ সূত্ৰ ইয়াত প্ৰয়োগ কৰি দিলে অতিক্ৰম কৰা দূৰত্বটো ওলাই আকৌ যেনিবা এজন মানুহৰ ঘৰ ইয়াত এজন মানুহৰ ঘৰ যেনিবা এইখিনিতে এতিয়া তেওঁ ঘৰৰ পৰা বন্ধু এজনৰ ঘৰ B 5 কিলোমিটাৰ ষ্ট্ৰেট তাৰপিছত তেওঁ আন এজন বন্ধু ঘৰ 3 কিলোমিটাৰ এইবাৰ তেওঁ ঘৰলৈ ঘূৰি আহোঁতে কিন্তু A ৰ পৰা C লৈ পোনে ঘূৰি A to B B to C C ৰ পৰা A লৈ পোনে ঘূৰি মানুহজনৰ ঘৰ হ'ল এই বিন্দু 5 কিলোমিটাৰ B বিন্দুলৈ গ'ল B বিন্দুত তেওঁ এজন বন্ধু ঘৰ তাৰপৰা 3 কিলোমিটাৰ আহি তেওঁ C বিন্দুত আন এজন বন্ধু ঘৰ পালে C ৰ পৰা তেওঁ নিজৰ ঘৰলৈ পোনে গুচি এই ক্ষেত্ৰতো কি হ'ব হৰণ শূন্য এই ক্ষেত্ৰতো হ'ব হৰণ
শূন্য, কাৰণ যিটো বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰিলে আকৌ ঘূৰি আহি সেইটো বিন্দুতে পাম, শূন্য হ'ব। কিন্তু অতিক্ৰম কৰা দূৰত্বটো AB প্লাছ BC প্লাছ CA, আমি CA উলিয়াব লাগিব। উলিয়াবৰ কাৰণে এইটো যিহেতু 90 ডিগ্ৰী ট্ৰাইংগল, আমি কি এপ্লাই কৰিম? পাইথাগোৰাছৰ উপপাদ্য। পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰিলে ইয়াত AC ইকুৱেল ৰুট অভাৰ AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ, তাৰ মানে AC ইকুৱেল ৰুট অভাৰ AB মান হ'ল 5 স্কুৱেৰ প্লাছ 3 স্কুৱেৰ, তাৰমানে আল্টিমেটলি AC ইকুৱেল ৰুট অভাৰ 5 5 25 3 3 গুণ 9, 25 9 34 34 34, এইটো ৰুটতে আছে, মই ইয়াৰ মান আৰু উলিওৱা নাই, কিলোমিটাৰ। গতিকে এইটো আমি পাই গ'লো ৰুট অভাৰ 34 কিলোমিটাৰ। এই আটাইকেইটা প্লাছ কৰিলে AB প্লাছ BC প্লাছ CA, আটাইকেইটা প্লাছ কৰিলে যিটো ৰিজাল্ট পাম সেইটোৱে হ'ব অতিক্ৰম কৰা দূৰত্ব। তাৰমানে গতিশীল বস্তু এটাই সময় সাপেক্ষে যিমান দূৰ ভ্ৰমণ কৰে সেইটোৱে হ'ল অতিক্ৰম কৰা দূৰত্ব, আৰু গতিশীল বস্তু এটাৰ গতিৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ যিটো দূৰত্ব সেইটো হৈছে সৰণ। ইয়াৰ পিছত সুষম গতি, বিষম গতি আৰু দ্ৰুতি তিনিটা কথা আহিব। সেইখিনি কথা আমি তোমালোকৰ বাবে বিজ্ঞানৰ পিছৰ যিটো ক্লাছ লৈ আহিম সেই ক্লাছটোত আলোচনা কৰিম। আজিৰ ক্লাছটোত আমি কি আলোচনা কৰিলোঁ? গতি মানেনো কি ধৰণৰ গতি থাকিব পাৰে, তাৰ লগত আহিল সৰণ, আৰু তাৰ লগত আহিল অতিক্ৰম কৰা দূৰত্ব। কিন্তু আমি এটা কথা সদায় মনত ৰাখিব লাগিব যে অনন্ত কোটি ব্ৰহ্মাণ্ডত কোনো বস্তুৱে স্থিতিশীল অৱস্থাত নাই, কাৰণ সকলোবিলাক বস্তুৱে গতি কৰি আছে। গতিকে সকলোবিলাক বস্তুৱে গতিশীল, কাৰণে বস্তু এটাৰ গতি আৰু স্থিতিৰ কথাটো বুজোতে আমি ইটোৰ লগত সিটো তুলনা কৰি পেলাই বুজিবলগীয়া। ঠিক আছে, আজিৰ ক্লাছটো আমি ইমানটা সামৰিব খুজিছোঁ। পিছৰ ক্লাছত আকৌ লগ পাম। থেংক ইউ।